বৰষাসিক্ত শাওনত পদুম পুখুৰী সাংস্কৃতিক নগৰী তেজপুৰৰ এক বিমূৰ্ত জলখণ্ড পদুম পুখুৰী। হৰিহৰ যুদ্ধখ্যাত তেজপুৰৰ এই পদুম পুখুৰীত প্ৰচুৰ পৰিমাণে পদুম ফুলে বাবেই পদুম পুখুৰী। বৰ্ষাকালীন শাওনৰ এক নিঃশব্দ সন্ধ্যাত পুখুৰীৰ আৱৰণ হৈ পৰে দৰিকণাময়। মই য'ত আছো সেয়া হৈছে তৃতীয় জজৰ দিনৰে ৱাকিং জ'ন, আৰু এই জ'নৰ মুক্ত আকাশত সংস্কৃতিৰ শুভ্ৰতা। চিত্ৰলেখা উদ্যানৰ নিচেই কাষতে এক বিস্তৃত অঞ্চল জুৰি থকা পদুম পুখুৰীয়ে বৃদ্ধি কৰিছে তেজপুৰৰ সৌন্দৰ্য। প্ৰকৃতিৰ অপৰূপ সৃষ্টি তেজপুৰৰ অন্যতম আকৰ্ষণ। পদুম পুখুৰীয়ে বৃদ্ধি কৰে প্ৰকৃতি প্ৰেমৰ সৌন্দৰ্য। ৰিঙিয়াই চালে পুখুৰীৰ মাজত থকা গোলাকাৰ দ্বীপটোত দেখা পোৱা যায় কলিৰ কৃষ্ণ ৰাধাবোৰ আৰু অসমৰ প্ৰখ্যাত চাহ খেতিৰ জন্মদাতা চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ আবক্ষ মূৰ্তি। পুখুৰীৰ নীলা পানীৰ সৌন্দৰ্যই পৰিবাহিত কৰে ৰূপবান হংসৰাজৰ অনাদি আখ্যান। পুখুৰীৰ প্ৰেমিক প্ৰেমিকাৰ আবাহনস্থলী। পদুম পুখুৰীৰ পাৰে পাৰে থকা বিস্তীৰ্ণ সেউজীয়া ভূমিয়ে উৰুৱাই আনে পৰিভ্ৰমী চৰাইজাক। ইয়াৰ পুৰণি বিৰিখৰ বুকুত সাৱটি আছে মাধৌ মালতী, অৰ্কিড আৰু অলেখ লতা ফুল। চহৰৰ পশ্চিম দিশৰ চিত্ৰলেখা উদ্যানৰ কাষতে থকা পদুম পুখুৰীৰ বুকুৰে গৰকি গৈছে কাঠৰ সাঁকোখন। জনামতে চীনা যুদ্ধৰ সময়ত শত্ৰুৰ কবলৰ পৰা হাত সাৰিবলৈ ইয়াৰে কোনোবা ঠাইত বেংকৰ টকাবোৰ ধনবোৰ লুকুৱাই ৰখা হৈছে। জনামতে পদুম পুখুৰীৰ নিলগতে থকা জাহাজ ঘাটত অফিচাৰ বিষয়াবোৰ পাৰ কৰি পলুৱাই দিবলৈ নাওবোৰ সাজু কৰা হৈছিল। বিবিধ ৰহস্যৰে দৃষ্টিনন্দন পদুম পুখুৰী, কত আধৰুৱা প্ৰেমৰ দস্তাবেজৰ ৰম্যভূমি পদুম পুখুৰী। কথামতে এই পুখুৰীৰ সমীপত সুধাকণ্ঠই গাই গৈছে জাতিৰ গান। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।